হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ এটা প্ৰডাক্টৰ বিষয়ে। সেই প্ৰডাক্টটো হৈছে দা-1ৰ ফেচ ষ্টাইলাৰ হাইলাইটাৰ হয় আৰু এইটো খুব বেছি ধুনীয়া প্ৰডাক্ট হয়, য'ত নেকি এইটো আমি চাৰিটা ভাগ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এটা প্ৰডাক্টতে আমি চাৰিটা ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ দুটা ছেট পোৱা যায়। এটা আপোনাৰ ডেজলিং ব্ৰাউন হয়, আনটো চাৰ্নিং ৰোজ হয়। তো এটা আমি সাধাৰণতে বিয়া এখন খাবলৈ বা পাৰ্টি কৰিবলৈ যাওঁতে আমি বিভিন্ন প্ৰডাক্ট ইউজ কৰিবলগীয়া হয় ফেচত মেকআপ কৰোঁতে। কিন্তু এইটোত আমি এটা প্ৰডাক্টেদি আমি চাৰি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আমি হাইলাইটাৰ হিচাপে ইউজ কৰিব পাৰোঁ, ব্লাছ হিচাপেও পাৰোঁ, লিপষ্টিক হিচাপে পাৰোঁ আৰু আইশ্বেড' হিচাপেও পাৰোঁ। আৰু যদি বিচাৰে তেতিয়া ব্ৰাউনিঙৰ কণ্ট্ৰলিঙৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। চ' ইয়াৰ প্ৰাইচটো এইবাৰ বহুত অফাৰত আছে, সকলোৱে লাভ কৰিব পাৰিব। যদিহে আপোনালোকে বিচাৰে মোৰ লগতো যোগাযোগ কৰিব পাৰিব। খুব এটা ধুনীয়া প্ৰডাক্ট হয় আৰু এইটো যিহেতু ক্ৰীম বেছ ফৰ্মুলা হয়, তো আমি ব্যৱহাৰ কৰিবলৈ খুব সুবিধা হয়। এইটো হৈছে আৰু ইয়াৰ মই এটা পেকেজিঙৰ মই খুলি দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে খুব এটা ভাল ধুনীয়া প্ৰডাক্ট হয়, কালাৰটো খুব বেছি ধুনীয়া হয়। এইটো হয় আমি লিপষ্টিক যেনেকৈ ইউজ কৰোঁ তেনেকৈ ইউজ কৰিব পাৰোঁ। খুব এটা ভাল প্ৰডাক্ট। চ' আপোনালোকে যদি বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব। থেংক ইউ ছ' মাছ।